চাইছে আমাৰ সৰ্বানন্দ সোণোৱাল ছাৰ আহিছে আৰু এনেকুৱা এটা গেডাৰিং চব পিনৰ পৰা আপোনালোকে মানে ৰাইজ চাব পাৰে কিমান এটা গেডাৰিং। গোৱালপাৰা জিলা বৰ্তমান ভাৰতবৰ্ষৰ বুকুত অন্যতম এখন শক্তিশালী মই কথাষাৰ আকৌ পুনৰ আপোনালোকৰ সন্মুখত ৰাখিব বিচাৰিছো যে ভাৰতবৰ্ষৰ বুকুত কেইখনমান জিলা ভাবিব নোৱাৰাকৈ পিছ পৰি আছিল, যাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শক্তিশালী কৰাৰ বাবে সংকল্প গ্ৰহণ কৰিলে। 112খন জিলা ভাৰতবৰ্ষৰ বুকুত, তাৰ ভিতৰত অন্যতম এছপাৰেশ্যনেল জিলা হিচাপে চিহ্নিত আছিল গোৱালপাৰা জিলা। বহু বিষয়ত ইয়াত আন্তঃগাঁথনি সুবিধা ইত্যাদি গঢ় লৈ নুঠাৰ বাবে এইখন জিলাৰ বাসিন্দাই যোগ্যতা, দক্ষতা, দৃঢ়তা, একাগ্ৰতা থকা স্বত্বেও অন্যান্য জিলাৰ সৈতে ফাৰ মাৰিব পৰা নাছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই থিৰাং কৰিলে যে এইখন ভাৰতবৰ্ষক যদি বিশ্বৰ বুকুত শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লগা হয়, তেতিয়াহ'লে প্ৰতিখন গাঁও, প্ৰতিটো মণ্ডল, ব্লক আৰু জিলা সমান্তৰালভাৱে শক্তিশালী কৰি তুলিব লাগিব। আৰু যিবিলাক জিলাৰ বিভিন্ন সা সুবিধাৰ পৰা জনসাধাৰণ বঞ্চিত হৈ আছে, সেই সা সুবিধাবিলাক তাত তৎকালীনভাৱে প্ৰদান কৰাৰ এটা সুকীয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু সেই শক্তিশালী সিদ্ধান্ত লোৱা আমাৰ মহান নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি তেখেতৰ 10 বছৰীয়া কাৰ্যকালত যিখিনি বলিষ্ঠ পদক্ষেপ ল'লে, তাৰ ফলশ্ৰুতিত আজি গোৱালপাৰা জিলা ভাৰতবৰ্ষৰ এখন লেখত ল'বলগীয়া জিলা হিচাপে চিহ্নিত হ'ল। মই ভাবো আৰু সেই সময়ত মই দুবাৰকৈ আহিছিলো ইয়াত কেন্দ্ৰীয় মন্ত্ৰী হৈ, আৰু মোদী ডাঙৰীয়াই কৈছিল যে তোমাৰ বিভাগৰ পৰা কিখিনি কাম কৰিব পাৰা তুমি তৎকালেই কৰা। আৰু তেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰি মই আয়ুষ মন্ত্ৰালয়ৰ তৰফৰ পৰা সিদ্ধান্ত ললো, অসমৰ 8খন নতুন আয়ুষ চিকিৎসালয়ৰ ভিতৰত অন্যতম হিচাপে গোৱালপাৰাত প্ৰতিষ্ঠা কৰিব লাগিব দুৰ্নৈত। আৰু সেই কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। আৰু এই কথা জানি আপোনালোকে আনন্দিত হ'ব, অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ যিমান সংখ্যক জিলা আছে, এই জিলাবিলাকৰ ভিতৰত প্ৰথমখন জিলা, যিখন জিলাই 1948 চনত আপোনালোকে জানে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰচেষ্টাত গুৱাহাটী জালুকবাৰীত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় প্ৰতিষ্ঠা লাভ কৰিছিল 1948 চনত। আৰু সুদীৰ্ঘ 70 বছৰ অধিক কালৰ অপেক্ষাৰ অন্তত অসমৰ বুকুত দ্বিতীয়খন আয়ুৰ্বেদিক মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ কাম
যদি আৰম্ভ কৰা হ'ল সেই মহাস্থান হৈছে দুধনৈ গোৱালপাৰা। গতিকে পৰম শ্ৰদ্ধা ৰাইজ, আজি এই গোৱালপাৰাৰ দাঁতিতেই ব্ৰহ্মপুত্ৰ সিপাৰে আপোনালোকে গ'লেই জুগুঘোপা দলং পাৰ হ'লেই মাল্টি মডেল লজিষ্টিক পাৰ্ক নিৰ্মাণ হৈ আছে। আৰু এই ব্ৰহ্মপুত্ৰৰ দাঁতিত যিটো জাহাজ ঘাট নিৰ্মাণ কৰা হৈছে, ইয়াত যোগাযোগৰ ক্ষেত্ৰত ৰেলৱে, ৰোডৱে আৰু ৱাটাৰৱেজ অৰ্থাৎ জলপথ আৰু স্থলপথ আৰু ৰেলপথ তিনিটা পথৰ মহাসংযোজন হৈ আন্তঃৰাষ্ট্ৰীয় এটা জাহাজ ঘাট হিচাপে এই আমাৰ যোগীঘোপা ভাৰতবৰ্ষৰ বুকুত এটা সুকীয়া পৰিচয় খুব কম দিনৰ ভিতৰতে বুটলিবলৈ সক্ষম হ'ব। আৰু এই গোৱালপাৰাৰ আমাৰ কঠোৰ পৰিশ্ৰমী আমাৰ খেতিয়ক ৰাইজ ইয়াত কলৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সামগ্ৰী উৎপাদন কৰি আপোনালোকে ইতিমধ্যেই ভাৰতবৰ্ষৰ জনগণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আৰু এই উৎপাদিত কৃষি সামগ্ৰী বিশ্বৰ বজাৰত বিক্ৰী কৰিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো আপোনালোকক ব্যৱস্থা প্ৰদান কৰাৰ বাবে পদক্ষেপ লৈছে, নিশ্চিতভাৱে ইয়াৰ বাবে আমি সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে। জিন্দাবাদ, বিজেপি জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নরেন্দ্র মোদী जिंदाबाद, भारत माता की, भारत माता की, भारत माता की जय। आय অসম, জয় আই অসম। মই বাহিৰত গৈ আছো। যাব